আমাৰ মাননীয় ৰাধাৰাম ডেকাদেৱ আমাৰ ইয়াৰ পিছত তেখেতে যিমান দিনলৈ জীয়াই থাকে আমি ভূপেশ্বৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলন তৰফৰ পৰা তেখেতৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। পৰিয়াল সহিতেই আমি আটাইলৈ শুভেচ্ছা প্ৰেৰণ কৰিছোঁ এই প্ৰথম বহাগৰ দিনাই। সেয়েহে আমি তেখেতক এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাম। আদৰণি জনাব আমাৰ আঞ্চলিকৰ সদস্য মাননীয় আফাজউদ্দিন আহমেদ ডাঙৰীয়া। লগতে তেখেতক এটি জাপিৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। জাপিটো সম্বৰ্ধনা জনাব আমাৰ মতলেব আলিয়ে। এতিয়া আমি আজি এই শুভ মুহূৰ্তত কিছুমান কথা বা কিছুমান সংগতি সেই কথা নকলে বা সেই কথা যদি আমি নকওঁ আধৰুৱা যেন লাগিব। আমাৰ ভূপেশ্বৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনটো আচলতে অতি চালুকীয়া অনুষ্ঠান। এই অনুষ্ঠানটোলৈ ইতিমধ্যে কেইবাজনো উদীয়মান ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকে বিভিন্ন ধৰণৰ বস্তু আমালৈ আগবঢ়াইছে। যেনে মদনপুৰ নিবাসী ভৰত ডেকাই এটি সম্পূৰ্ণ পকা ঘৰ আমালৈ আগবঢ়াইছে। সেইটো নিৰ্মাণ অৱস্থাত এতিয়া নিৰ্মাণ চলি আছে। দ্বিতীয়তে সেই অনুষ্ঠানটোলৈ চকী আগবঢ়াইছে কেইবাজনো ব্যক্তিয়ে, যেনে আমাৰ কামালউদ্দিন আলি দেওদুৱাৰ, ৰাজকুমাৰ ডেকা দেওদুৱাৰ, পুৰবী কলিতা দেওদুৱাৰ, বদন কলিতাই এটা গডৰেজ আগবঢ়াইছে, অজিত কলিতাই চকী আগবঢ়াইছে, পিয়াজ আহমেদ তেওঁ চকী আগবঢ়াইছে, বীৰেন চেত্ৰী তেওঁ চকী আগবঢ়াইছে, মনোজ শৰ্মাদেৱে আমাৰ গামোচাবিলাক আগবঢ়াইছে। এনেদৰে কেইবাজনো ব্যক্তিয়ে আমালৈ বিভিন্ন ধৰণৰ বস্তু যিখিনি আমাৰ প্ৰয়োজনীয় বস্তু তাৰে কিছু বস্তু তেওঁলোকে আগবঢ়াইছে। যা নহওক আমি আশা ৰাখোঁ তেখেতসকললৈ এই সুযোগতে তেখেতসকল আটাইকেইজনলৈ আমি শুভেচ্ছা তেখেতসকললৈ দিছোঁ তেখেতৰ পৰিয়াল সহিতে। আৰু এই মুহূৰ্তত আমি অনুভৱ কৰিম আমাৰ মাননীয় নৰেশ্বৰ দাসদেৱ আছে। তেখেতসকলে আমি তেখেতসকলক জ্যেষ্ঠ নাগৰিকৰ তৰফৰ পৰা আশীৰ্বাদ প্ৰদান কৰিম। আমাৰ তেখেতেই আশীৰ্বাদ দিব। আপোনালোকে ইয়াতে সেৱা লওক। সেৱা ল'লে আমি তেখেতে আশীৰ্বাদটো দিব, যে আশীৰ্বাদটো গ্ৰহণ কৰে। বহি ল'লে হ'ব।